ঠাণ্ডা কেনেকুৱা এই ঠাণ্ডাৰ সময়ত দেখিছেনে কপি কপি আছোঁ আৰু এই বগৰী আনিছিলোঁ ৰাইমনাৰ পৰা। এতিয়া এই বগৰীখিনিৰ কাৰণে মই বেয়া হৈ যাব দিব নোৱাৰোঁ। এয়া ধুনীয়াকৈ শুকাই লৈছোঁ, পানী চানী নাই, মচি লৈছোঁ। এতিয়া এইটো ৰেডিমেড মছলা মই মেলাৰ পৰা লৈছিলোঁ। ইয়াত গোটেইখিনি আছে যি যি থাকিব লাগে আৰু অলপ মই ভাজি থাকোঁতে দিম। আৰু এইটো সৰিয়হৰ তেল অলপ মই মছলাটো মানে খানি দিওঁতে যাতে সোমাই যায় সেইটো কাৰণত মই দিলোঁ। আৰু মই গৰম কৰি তেল দিম। এতিয়া আহক পাকঘৰলৈ। এইফালে দেখিছে এইটো নাৰিকল দুটা এনেকৈ কাটি লৈছোঁ বাকলি গুচাই। আৰু এইফালে আহিলে এতিয়া মিক্সিত মাৰি মই এইবিলাক দেখাব নালাগে বাৰু। মই তাৰমানে ব্যৱহাৰ কৰি ভাল পাই এইটো কৈছোঁ। আপোনালোকে কিছুমানে অলপ ক'লা কেৰাহী দেখা পালে অকণমান বেয়া পায়, কিন্তু এইটো নাভাবিব। এই কেৰাহীত মানে এইবিলাক কৰিবৰ কাৰণে ভাল। আৰু ইয়াত তেল দিলোঁ হৈছে। এতিয়া মই বগৰীখিনি বহুৱাই দিছোঁ। আৰু এক পেকেট গোটেই দিলোঁ মছলা। আছে মোৰ ৰেড চিলি পাউডাৰটো ঘৰত বনোৱা। আৰু এইটো দিলে কি হয় অলপ খাবৰ কাৰণে সোৱাদ হ'ব, সেইটো কাৰণে। অলপমান সোৱাদ অনুসৰি আমি নিমখটো দি ল'ম। সময়ত আৰু সহজ পদ্ধতিৰে এয়া বগৰীৰ আচাৰ বনালোঁ। আপোনালোকে দেখিলে আৰু এনেকৈ আপোনালোকক বনাই খাব। আৰু মই অকণমান খাই চাম, কিন্তু গৰম আছে, এতিয়া ঠাণ্ডা কৰি ল'ম বাৰু। দেখিছেনে পকিছে, বহুত টেষ্টি হৈছে। এনেই মই মিঠা বগৰীৰ আচাৰটো বেছিকৈ বনাওঁ, কিন্তু এইকেইটা বহুত বগৰীকেইটা টেঙা, সেইকাৰণে টেঙাৰে বনালোঁ। ভাল লাগিছে, আপোনালোকে এনেকৈ খাব।